পেট্ৰলৰ দাম বাঢ়ক, ডিজেলৰ দাম বাঢ়ক। পেট্ৰলৰ ইথানল মিক্স কৰে, ডিজেলত ইথানল মিক্স কৰে, কৰি থাকক। আমাৰ গাঁৱলীয়া কৃষকৰ ইয়াত কোনো ক্ষতি নহয়। ইয়াত দেখিছে আমাৰ তিতাবৰ বগাগাঁও চাপৰিচুক অঞ্চলত এয়া 1 নং মেজেঙা পথাৰ, এক ঘোঁৰাই হাল বাই আছে। আমাৰ ট্ৰেক্টৰে হাল বালে আৰু এটা সমস্যা আছে, কি হয় সকলোৱে মাটি যেতিয়া ৰুই দিয়া হয় তেতিয়া ৰোৱা মাটিৰ ওপৰেদি ট্ৰেক্টৰ আনিব নোৱাৰে। কিন্তু এই যদি ঘোঁৰাই হাল বায় সকলোৱে মাটি ৰুই দিয়ক, কথা নাই, আলিটো ওপৰেদি আহিব পাৰিলেই হৈ গ'ল। আলিৰ ওপৰে আহি এতিয়া ইয়াৰ কাষতে দেখিছে সকলো মাটি ৰুই দিয়া হৈছে, কিন্তু অকল আলিয়েদি পাৰ কৰাই লৈ আহিব পাৰে ঘোঁৰা, আৰু ঘোঁৰাই এনেদৰে হাল বাই থাকিব পাৰে। আৰু বৰ বেছিকৈ মানে বোকা হৈ গ'লে খেতিয়কে ঘোঁৰা পিঠিত থিয় আহি যাব পাৰে। এয়া দেখিছে, এয়া ধুনীয়াকৈ হাল বাই আছে, কাষতে ঘোঁৰাই হাল বাই এয়া বোকা দি থৈছে আৰু ৰুই আছে, দেখিছে। আৰু ঘোঁৰাই মৈ দিয়ে, মানে মাটি কেনেকৈ সমান কৰে, এইখন দেখিছে বাঁহৰ মৈ, এইখন লগাই দিয়া হয়, লগাই ঘোঁৰা দৌৰাই দিব আৰু মৈখনে মাটি সমান কৰি যাব। এইটো নাঙলে প্ৰথম হাল বাই ল'ব, নাঙলে হাল বোৱাৰ পাছত মৈ দিব, মৈ দিয়াৰ পাছত মাটি সমান হৈ যাব আৰু সেই মাটি আমাৰ ৰোৱনী ৰুই থাকিব। এই নাঙলটো মই অকণমান ওচৰৰ পৰা দেখাই দিছোঁ, এইটো কাঠৰ নাঙল, দেখিছেনে? ইয়াৰ বাবে ঘোঁৰাটোক প্ৰশিক্ষণ দি লোৱা হয়। সকলো ঘোঁৰাকে আপোনালোকে হাল বাব নোৱাৰিব, হাল বাবলৈ ঘোঁৰাক প্ৰশিক্ষণ দি লোৱা হয়। প্ৰশিক্ষণৰ সময়ত যথেষ্ট কষ্ট হয়, আৰু এইটো ঘোঁৰা ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈ গ'ল, আৰু সেয়েহে অকণো আমনি নকৰে, যেনিয়ে যাবলৈ কয় তেনিয়ে যাব, ধুনীয়াকৈ হাল বাই থাকিব।